ঘটনাটো মানে আজি খুব মৰ্মান্তিক ঘটনা। আমাৰ আদালপাৰা গাঁৱৰ ধ্ৰুৱ দাসৰ ঘৰত আজি এই ঘটনাটো সংঘটিত হ'ল। ঘৰত মানুহ নথকা অৱস্থাত, তাৰমানে ধ্ৰুৱ দাসৰ ল'ৰাটোৰ অসুখ হোৱাৰ কাৰণে তেওঁ ল'ৰাটোক মেডিকেললৈ লৈ যায়, কিন্তু ঘৰত কোনো নথকা অৱস্থাত কেনেকৈ সংঘটিত হ'ল এতিয়া আমি গম পোৱা নাই। কিন্তু এতিয়া আমি যিটো দেখিছো চিলিণ্ডাৰো ব্লাছ হৈছে, গতিকে চিলিণ্ডাৰ ব্লাছ হৈ গোটেই ঘৰটো মানে বেৰি ধৰিছে জুয়ে। নহয় এতিয়া তেওঁলোকৰ মানুহে নাছিল। তেওঁলোকৰ আইতা ধ্ৰুৱ দাসৰ মাক সেইটো ঘৰত থাকে, তাৰমানে যিটো ৰুমত মানে আৰম্ভ হৈছে জুইটো, কিন্তু তেওঁ নাছিল। কোনো নথকা অৱস্থাত সংঘটিত হৈছে। এতিয়া কেনেকে হৈছে আমিও এতিয়া মানে বস্তুটো বুজি পোৱা নাই। কেনেকে গোটেই সম্পূৰ্ণ বিধ্বংস হৈছে। টকা পইচা এতিয়াতো আমি নিজে দেখিলো, এটা চন্দুকত বান্ধিলে টকা দেখিছো। গতিকে সোণা গনা, তাৰমানে তেওঁৰ মাকৰ এনে বহুত সম্পত্তি আছিল আমি জনা। গতিকে গোটেইখিনি জুইত জাহ গ'ল। গোটেই এই ধ্ৰুৱ দাসৰ ল'ৰা ছোৱালীৰ গোটেই স্কুলৰ ঘৰৰ নথি পত্ৰ গোটেইখিনি জুইত জাহ গৈছে। গোটেই মানুহখিনি আহি মানে জুই নুমুৱাত আমি গোটেই ৰাইজে সহায় কৰিছে। হয়।